নাওচুকবাসী ৰাইজৰ সহযোগৰ লগতে আমাৰ নাওচুকবাসী ৰাইজৰ যুৱক যুৱতীসকলৰ সহযোগত আমি প্ৰথম বাৰ্ষিক প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আমাৰ বিজয়ী দলক ট্ৰফিসহ 1 লাখ টকাৰে মাননীয় পুৰস্কৃত কৰা হ'ব। লগতে বিজিত দলক আমি 50,000 টকাৰে পুৰস্কৃত কৰা হ'ব বুলি আজি ঘোষণা কৰিছোঁ। কিমানটা দলে অংশগ্ৰহণ কৰিছে? এতিয়ালৈকে আমাৰ মাজত 30টা দলে অংশগ্ৰহণ কৰিছে। লগতে আৰু দল অহা কথা আমাৰ মাজত যোগাযোগ চলি আছে। কিমান দিনলৈকে খেলখন চলিব? আমি ভাবিছোঁ এসপ্তাহৰ ভিতৰতে আমি আমাৰ গোটেই খেলখন সমাপ্ত কৰিম বুলি ভাবি আছোঁ। আচলতে মই সঁচাকৈ আনন্দিত আজি এই নাওচুকবাসী ৰাইজৰ যি সহযোগত আজি ক্ৰিকেট প্ৰাইজ মানি প্ৰতিযোগিতা আৰম্ভ হৈছে। মই আজি উত্তৰভাৱে ইয়াত জড়িত নহ'লেও মই আজি প্ৰথম অংশগ্ৰহণ কৰিয়েই মই এটা অনুভৱ কৰিছোঁ। আজি সঁচাকৈ ভাল লাগিছে। আজি নতুন উদ্যম যি একতা দলে যি বান্ধি আজি খেল প্ৰতিযোগিতা আৰম্ভ কৰিছে। ইয়াত মই আজি এই খেলখনত প্ৰথম পুৰস্কাৰ 1 লাখ টকা ঘোষণা কৰিছে আৰু বিজিত 50,000 টকা। মই আজি এই প্ৰতিযোগিতাখিনিত ইয়াত দুটা দলৰ বেটছমেন আৰু বেষ্ট বলাৰ 4-5টা আমাৰ এনেকৈ আৰু পুৰস্কাৰ থাকিব। তেখেতসকলক আমি এতিয়া ঘোষণা কৰা নাই, তথাপিতো আমি ফাইনেল দিনা আমি সেই প্ৰাইজসমূহ আমি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমাৰ ইয়াত সদৌ, চাবুৱা, পানীতোলা, তিনিচুকীয়া, ডিব্ৰুগড়, ৰৌমৰীয়া, শিৱসাগৰ, যোৰহাট, নগাঁও বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ইয়াত প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে। আমি সঁচাকৈ আমি আনন্দিত। এই প্ৰতিযোগিতা আমি খেলখন সুচাৰুৰূপে চলাই যাম বুলি আমি আজি এই দৃঢ় প্ৰতিজ্ঞাবদ্ধ।